নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি আমাৰ চাৰিওকাষৰ বস্তুবোৰ নামৰ পাঠটোৰ প্ৰশ্নাৱলীৰ যিখিনি প্ৰশ্ন আছে আমি সেইখিনি আলোচনা কৰিম তো হা আমি ষ্টাৰ্ট কৰোঁ তো ইয়াৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো আছে তলৰ কোনবোৰ পদাৰ্থ তো তলত কিছুমান নাম দিয়া আছে বস্তুৰ নাম দিয়া আছে আমি সেইখিনি কি কৰিব লাগে কোনবোৰ পদাৰ্থ আমি চিনাক্ত কৰিব লাগে তো ইয়াত দিয়া আছে চকি বায়ু প্ৰেম গুন্ধ ঘিনা বাদাম চিন্তা ঠাণ্ডা ঠাণ্ডা পানীয় সুগন্ধি দ্ৰব্যৰ সুবাস ঠিক আছে তো আমি ইয়াৰ এইখিনিৰ কোনখিনি পদাৰ্থ হয় আমি চিনাক্ত কৰিব লাগে তো যেতিয়া এই লেসনটো মই তোমাক পঢ়াইছিলো মই ইয়াৰ ভিডিও আপলোড কৰিছিলো তাত মই কৈছিলো যে পদাৰ্থ কাক বোলে মই তাত কোৱা আছিল হয়নে তো পদাৰ্থ কাক বোলে যে যোনবোৰ বস্তু আৰু ভৰ আছে হয়নে ভৰ থকা সকলোবোৰ বস্তু হৈছে পদাৰ্থ তো এতিয়া ভৰ থকা বস্তু কি কি আছে চকি আছে হয়নে চকিটো ভৰ আছে তো বায়ুৰ ভৰ আছে বাদামৰ ভৰ আছে ঠাণ্ডা পানী আমি যা কোল্ড ড্ৰিংকস বুলি কওঁ হয়নে তাৰো ভৰ আছে আৰু সুগন্ধি দ্ৰব্যৰ সুবাস তাৰো ভৰ আছে তো সুগন্ধি দ্ৰব্যৰ সুবাস মানে কি হয় কিছুমান ইহত কি হয় গঠিত কিছুমান গেছীয় কণা থাকে হয়নে তো আমি জানো যে গেছীয় কণাবোৰৰো ভৰ আছে হয়নে গতিকে ইয়াত দিয়া এইখিনি হৈছে পদাৰ্থ ইয়াত 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা তো তলত এটা পৰ্যবেক্ষণ দিয়া আছে আমাক কোৱা হৈছে যে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে তো এটো কিয় হয় আমাক কাৰণটো খুদিছে তো আমি জানো যে উষ্ণতাৰ বৃদ্ধিৰ লগে লগে পদাৰ্থ এটা গঠন হোৱাৰ যিখিনি কণিকাবোৰৰ কি হয় বেগটো বাঢ়ি যায় তো ফলত এই পদাৰ্থৰ কণিকাবোৰৰ বেগ বঢ়াৰ ফলত কি হয় এই কণাবোৰৰ গতি শক্তি বৃদ্ধি পায় তো যেতিয়া কণাবোৰৰ গতি শক্তি বৃদ্ধি পায় কি হয় ইহঁতৰ যেটো ব্যাপনৰ মাত্ৰা আমি বস্তু এটা কি কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা গোন্ধ পাওঁ আমি ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা গোন্ধ পাওঁ আমি আগৰ ভিডিওত আমি ব্যাপন মানে কি আমি পঢ়ি আহিছো হয়নে তো যেতিয়া পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তিটো বাঢ়ি যায় তেতিয়া কি হয় ইহঁতৰ ব্যাপনৰ মাত্ৰাটো বৃদ্ধি পায় সেইবাবে আমি গৰম বস্তুৰ গোন্ধটো কেইবা মিটাৰ দূৰৰ পৰাও পাওঁ গম পাইছানে তো ইয়াৰ কাৰণটো এইটোৱে তো 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এটো সম্ভৱ তো আমি পদাৰ্থ আমি তিনটা অৱস্থাত পাইছিলো গোটা জলীয় আৰু গেছীয় ইয়াত কি কৈছে পুখুৰীৰ পানীৰ কথা কৈছে তো পুখুৰীৰ পানীখিনি কি হয় জলীয় পদাৰ্থ হয় হয়নে তো জলীয় পদাৰ্থৰ এটা গঠন হোৱাৰ যিখিনি কণাবোৰ হেতৰ মাজৰ কণাবোৰৰ আকৰ্ষণ বলটো কি হয় বহুত কম হয় তো বহুত কম হোৱাৰ বাবে কি হয় এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানীখিনি ফালি সোমাই যাব পাৰে হয়নে কিন্তু আমাক যদি কঠিন পদাৰ্থ এটা ফালিবলগীয়া হয় ফালি সোমাবলগীয়া হয় আমি হেতু সম্ভৱ নহয় কিয় সম্ভৱ নহয় যে কঠিন পদাৰ্থ এটাৰ যিবিলাক কণা হয় কণাবোৰ কি হয় বহুত আকৰ্ষণ বলেৰে ইহতি বান্ধ খাই থাকে হয়নে তো ইহতক ফালি সোমাই যাব পৰাটো সম্ভৱ নহয় কিন্তু জলীয় পদাৰ্থৰ মাজেৰে সোমাই যাব পাৰে কাৰণ যিখিনি কণা থাকে কণাবোৰৰ আকৰ্ষণ বলটো বহুত কম হয় তো ইয়াত তো পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি 4 নম্বৰ কোৱেশ্চনটোত কৈছে তো যেতিয়া আমি এটো ভিডিও এটো লেসনৰ পৰা আমি যেতিয়া ভিডিও আপলোড কৰিছিল তাত বৈশিষ্ট্যবিলাক মই ভালদৰে আলোচনা কৰিছিলো আমি তো পদাৰ্থৰ কণিকাবোৰৰ প্ৰধানকৈ আমি তিনটা বৈশিষ্ট্য পাইছিলো কি পাইছিলো যে প্ৰথমটো হ'ল পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে হয়নে ইহঁতৰ মাজত পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে হয়নে ইহঁতৰ মাজত কি হয় খালি ঠাই আছে তো পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে হয়নে তো পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে তো পদাৰ্থৰ এটা গঠনৰ যিবিলাক কণিকা থাকে এটা কণাই আনটো কণাক কি কৰি থাকে আকৰ্ষণ কৰি থাকে তো প্ৰশ্নাৱলীত দিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে এটো আমি জানো হয়নে তো পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক আমি কি বুলি কওঁ ঘনত্ব বুলি কওঁ ঘনত্ব ইকুৱেল টু ভৰ ডিভাইডেড বাই আয়তন তো তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বকমত সজোৱা তো তলত কিছুমান পদাৰ্থ দিয়া আছে সেই পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বকমত সজাবলৈ দিছে মানে একদম কম ঘনত্বৰ পৰা বেছি ঘনত্বৰ ঊৰ্ধ্বকমত সজাবলৈ দিছে
তো ইয়াত দিয়া আছে বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লো আৰু আমি আগ যদি ঊৰ্ধ্বকমত সজাও তেতিয়া কি হ'ব বায়ু হ'ব হয়নে বায়ুতকৈ বেছি তাতকৈ অলপ ঘনত্ব কি হয় চিমনিৰ পৰা ওলোৱা ধোঁৱা তাতকৈ অলপ বেছি ঘনত্ব কি হয় কপাহ পানী মৌ চকমাটি তো ইহঁতৰ ঊৰ্ধ্বকমটো হৈছে এটো আমাৰ 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে 6 নম্বৰ কোৱেশ্চন এ হে তো ইয়াত দিয়া আছে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱা এখন তালিকা কৰা তো পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱা এখন তালিকা প্ৰস্তুত কৰিব কৈছে পদাৰ্থৰ বিভিন্ন অৱস্থা মানে কি তো পদাৰ্থ আমি তিনটা অৱস্থা পাইছিলো তো হেইটা আছে গোটা জুলীয়া আৰু গেছীয় ঠিক আছে তো আমি প্ৰথম কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 6 ৰ এটো আমি সলভ কৰিব চাও ইয়াত দিয়া আছে যে পদাৰ্থ তিনটা অৱস্থা ইয়াত যদি আমি আনসাৰটো কওঁ কি হ'ব পদাৰ্থ তিনটা অৱস্থাত পোৱা যায় গোটা জুলীয়া আৰু গেছীয় যেটো মই অলৰেডি ক'লোৱে তোমালোকক ইহঁতৰ মাজৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য আমাক এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে তো আমি যদি চাও এখিনি মই আলোচনা কৰিছিলে তো মই এটা আনসাৰ আকাৰত তোমালোকক লিখি দিছো তো গোটা পদাৰ্থৰ ক্ষেত্ৰত যদি চাও ইয়াৰ কি আছে গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে তো জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই তো গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই তো গোটা পদাৰ্থৰ আন্তঃকণিকাৰ আকৰ্ষণ অতি বেছি আন্তঃকণিকা মানে কি পদাৰ্থটো গঠন হোৱাৰ যেটো কণাবোৰৰ মাজত আকৰ্ষণ হয়নে আকৰ্ষণ বলটো গোটা পদাৰ্থত অতি বেছি হয় তো জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত কি আছিল আন্তঃকণিকাৰ আকৰ্ষণ মধ্যমীয়া তো গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয় আন্তঃকণিকাৰ আকৰ্ষণ একেবাৰে কম হয় তো 3 নম্বৰত যদি আমি চাও গোটা পদাৰ্থৰ ক্ষেত্ৰত আন্তঃকণিকাৰ ব্যৱধান অতি কম তো জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত আন্তঃকণিকাৰ ব্যৱধান মধ্যমীয়া আমি যদি গোটা পদাৰ্থৰ ক্ষেত্ৰত চাও গেছীয় পদাৰ্থৰ ক্ষেত্ৰত চাও আন্তঃকণিকাৰ ব্যৱধান অতি বেছি হয় মানে ইহঁতৰ কণিকাবোৰৰ মাজৰ দূৰত্বটো কি হয় বহুত বেছি হয় তো গোটা পদাৰ্থৰ ক্ষেত্ৰত কি হয় গোটা পদাৰ্থ কি হয় দীৰ্ঘ হয় মানে দীৰ্ঘ মানে টান হয়নে সংকোচন নঘটে আমি গোটা পদাৰ্থক আমি কি কৰিব নোৱাৰো আমি সংকোচন ঘটাব নোৱাৰো কিয় নোৱাৰো ইহঁতৰ কণিকাবোৰৰ মাজৰ যেটো আকৰ্ষণ বল বহুত বেছি হয় মানে এটো বহুত জোৰেৰে আকৰ্ষণ কৰি থাকে সেই কাৰণে আমি ইহঁতক কি কৰিব নোৱাৰো সংকোচন ঘটাব নোৱাৰো কিন্তু আমি জুলীয়া পদাৰ্থ দৃঢ় নহয় কিয় দৃঢ় নহয় কাৰণ ইহঁতৰ মাজৰ আকৰ্ষণ বলটো কম হয় তো জুলীয়া পদাৰ্থটো কি হয় সামান্য সংকোচন ঘটে মানে এক সংকোচন ঘটাব পৰা যায় তো একেবাৰে গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয় ইহঁত একেবাৰে দৃঢ় নহয় তো গেছীয় পদাৰ্থবোৰ কি কৈছে দৃঢ় নহয় আৰু সহজে সংকোচন ঘটাব পাৰি তো সহজে সংকোচন কিয় ঘটাব পাৰি যে ইহঁতৰ কণিকাবোৰৰ মাজৰ যেটো আকৰ্ষণ বলটো কি হয় বহুত কম হয় তো ইয়াৰে 6 নম্বৰ বি নম্বৰ কোৱেশ্চনটো দিয়া আছে যে তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া তো ইয়াত কিছুমান ওয়ার্ড দিয়া আছে তো প্ৰথমটো দিয়া আছে দৃঢ়তা সংকোচনশীলতা আমি দৃঢ়তাটো ইংলিছত কওঁ ৰিজিডিটি সংকোচনশীলতা কম্প্ৰেসিবিলিটি প্ৰবাহিতা ফ্লুইডিটি আকাৰ যেটা আমি জানো শেপ গতি শক্তি আৰু ঘনত্ব তো এইগিটানো কি হয় আমাক কি ক'বলৈ দিছে এটা মন্তব্য দিবলৈ দিছে আমি এইগিটা কি হয় বা কাক বুলে লিখিব লাগে ঠিক আছে তো এটা যদি আমি চাও দৃঢ়তা এটা দৃঢ়তা মানেনো কি হয় তো দৃঢ়তা মানে হৈছে তো বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বুলি কয় আমি যদি পদাৰ্থটোক বাহিৰৰ পৰা বল প্ৰয়োগ কৰো তাৰ যদি কোনো আকৃতি সলনি নহয় তেতিয়া আমি তাক কি বুলি কওঁ বস্তুটো কি বুলি কওঁ দৃঢ় বুলি কওঁ যিখিনি কঠিন পদাৰ্থ হয় কঠিন পদাৰ্থ মানে গোটা পদাৰ্থ সেইখিনি দৃঢ় হয় এটা আছে সংকোচনশীলতা চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কমাব পাৰি এই ধৰ্মটো সংকোচনশীলতা বোলে জুলীয়া আৰু গেছীয় পদাৰ্থৰ সংকোচনশীলতা দেখুৱায় হয়নে সংকোচনশীলতা মানে কি আমি পদাৰ্থটো কি কৰিব চাপ প্ৰয়োগ কৰিব চাপ প্ৰয়োগ কৰি ইহঁতৰ কণিকাবোৰৰ মাজৰ যেটো ব্যৱধান আমি কমাব পাৰো আৰু এই ধৰ্মটোক আমি কি বুলি কওঁ সংকোচনশীলতা বুলি কওঁ আমি জানো যে এটা পাইছো যে আমি জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থৰ সংকোচন ঘটাব পাৰো এটা নেক্সট হৈছে প্ৰবাহিতা মানে কি হয় যেটো বৈ যাব পৰা গুণটোক আমি কি বুলি কওঁ প্ৰবাহিতা বুলি কওঁ
তো জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে মানে জুলীয়া পদাৰ্থবোৰ কি হ'ব পাৰে এঠাইৰ পৰা আনঠাইলৈ বৈ যাব পাৰে কিন্তু গোটা পদাৰ্থটো পায় জানো গোটা পদাৰ্থটো নোৱাৰে তো নেক্সট আছে আকাৰ মানে কি আমি সকলোৱে জানো হয় তো স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতিকে আকাৰ বুলি কোৱা হয় তো আমি সকলোৱে জানো তো এটা আছে গতি শক্তি তো গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক আমি গতি শক্তি বুলি কওঁ যেতিয়া কণিকাবোৰে গতি কৰি থাকে যেতিয়া কণিকাবোৰ আমি জানো যে পদাৰ্থৰ কণিকাবোৰ কি হয় গতি কৰি থাকে তো গতি কৰি থাকোতে হিহঁতৰ মাজত যিখিনি শক্তি নিহিত হৈ থাকে গতিৰ লগত যিখিনি শক্তি নিহিত হৈ থাকে আমি তাক কি বুলি কওঁ গতি শক্তি যাক আমি ইংৰাজীত কাইনেটিক এনাৰ্জি বুলি কওঁ তো ঘনত্বৰ কথা মই আগতে পঢ়ি আহিছিলো মানে অলপ আগতে পঢ়ি আহিছিলো তো হেতু নকলেও তোমালোকে বুজি পাবা তো আমি যেতিয়া question number 7 to চাবলৈ যাও ইয়াত আছে কাৰণ দৰ্শোৱা এইখিনি প্ৰশ্নাৱলীৰ question হয় তো 7 নম্বৰ question তো আছে প্ৰথম question তো আছে যে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে মানে যেতিয়া আমি বন্ধ পাত্ৰ এটাত গেছ ৰাখি থওঁ বা গেছীয় পদাৰ্থ ৰাখি থওঁ কি হয় ই সকলো অংশ অধিকাৰ কৰে বুলি কৈছে কি হয় আমি চাওঁ তো গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তিটো একেবাৰে কম তাৰোপৰি কণাবোৰৰ গতি শক্তি যথেষ্ট বেছি তাত কণাবোৰৰ হ'ব লাগিছিল তো কণাবোৰৰ গতি শক্তি যথেষ্ট বেছি সেইবাবে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে গম পালানে তো গেছীয় পদাৰ্থৰ আমি জানো যে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলটো বহুত কম আকৰ্ষণ বলটো কম মানে কি হতৰ যেটো ব্যৱধান হয় এটা কণাৰ পৰা আনটো কণাৰ মাজৰ যেটো দূৰত্ব হেতু বহুত বেছি হৈ যায় হে বেছি হোৱাৰ কাৰণে কি হয় ই বন্ধ পাত্ৰ এটাত সকলোখিনি ঠাই আগৰি লব পাৰে হয়ছানে বা আগৰি লয় that বিট দিয়া আছে আমি কাৰণ ৰখাব লাগে যে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে আমি যদি গেছক যোনটো পাত্ৰত থওঁ সেই পাত্ৰটো বেৰত মানে ওয়ালত মানে সাইডত কি হয় চাপ দিয়ে বুলি কৈছে তো কিয় চাপ দিয়ে আমি তাৰ কাৰণ ৰখাব লাগে তো আমি জানো যে কি জানো যে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ দূৰত্বটো যথেষ্ট বেছি হয় তো যেতিয়া দূৰত্বটো বেছি হয় কণাবোৰৰ মাজৰ আকৰ্ষণ বলটো নিচেই কম হয় আৰু আকৰ্ষণ বলটো কম হোৱাৰ কাৰণে কণিকাবোৰে কি কৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে মানে হতে ৰেন্ডমলি ঘূৰি ফুৰিব পাৰে তো এনেকুৱা চলনৰ বাবে কি হয় গেছীয় কণাবোৰে সেই পাত্ৰটোৰ বেৰত খুন্দা মাৰে তো খুন্দা মাৰাৰ ফলত কি হয় চাপৰ সৃষ্টি হয় আৰু আমি সেই চাপটোকে কওঁ গেছীয় চাপ গমছানে তো গেছীয় কণাবোৰে ধাৰক পাত্ৰটোৰ বেৰত যিটো চাপ দিয়ে আমি তাকে কওঁ গেছীয় চাপ তো ইয়াত 3 নম্বৰ দিয়া আছে সি কাৰণ দৰ্শাব লাগে কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰে তো কাঠৰ টেবুল এখন আমি কঠিন পদাৰ্থ বুলি ক'ব পাৰো তো কিয় পাৰো আমি ক'ব লাগে আমি কাৰণ দেখাব লাগে তো কাৰণটো হৈছে কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে আমি জানোৱে কাঠৰ টেবুল এখনৰ কি হয় নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে আৰু তাৰ উপৰি টেবুলখন কি হয় দৃঢ় আৰু সংকোচন নঘটে আমি টেবুলখনক কি কৰিব আৰু সংকোচন ঘটাব নোৱাৰো আমি সংকোচন ঘটাব পাৰো আমি সংকোচন ঘটাবলৈ হলে কি কৰিব লাগিব মেচিনৰ প্ৰয়োগ কৰিব লাগিব বা আমি বেছি বল প্ৰয়োগ কৰিব লাগিব হয়নে তো আমি ইয়াক সংকোচন ঘটাব নোৱাৰো সংকোচন ঘটাব কিয় নোৱাৰো যে কাঠটো কি হয় কাঠটো গোটা পদাৰ্থ হয় কাঠটো গোটা পদাৰ্থ হোৱাৰ কাৰণে ইয়াৰ কণাবোৰৰ মাজৰ আকৰ্ষণ বলটো কি হয় বহুত বেছি হৈ যায় আকৰ্ষণ বলটো বেছি হৈ যোৱাৰ কাৰণে আমি ইয়াক কি কৰিব সংকোচন ঘটাব নোৱাৰো তো আমি যেতিয়া সংকোচনে ঘটাব নোৱাৰো গতিকে আমি কাঠটো কি বুলি ক'ব পাৰো এটা কঠিন পদাৰ্থ বুলি ক'ব পাৰো হয়নে তো ডি নম্বৰ দিয়া আছে বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন হয় তো এই কোৱেশ্চনটো যেতিয়া মই কৰি লিখি আছিল তেতিয়া এটো মই তোমালোকে কৰিবা বুলি দিছিল তো মই হিন্টু তোমালোকক দি দিছো যে কণিকাবোৰৰ মাজত থকা ব্যৱধান যিটো দূৰত্ব আৰু আকৰ্ষণ এই ধৰ্মটোৰ ওপৰত ভিত্তি কৰি তোমালোকে এই কোৱেশ্চনটো এনসাৰ কৰিব পাৰিবা তো হিন্টুটো মই তোমালোকক দি দিছো এই কোৱেশ্চনটো তোমালোকে নিজে কৰিবা ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 8
কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় আমি জানো যে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম হয় আমাক আৰু এটা দিছে যে বৰফ পানীত উপঙে আমি সকলোৱে দেখিছো বৰফ পানীত উপঙে হয় না তো এটা বৰফটো পানীত তল যাব লাগিছিল যেটো বৰফটো কি হয় কঠিন পদাৰ্থ বা গোটা পদাৰ্থ কিন্তু পানীত উপঙে কিয় উপঙে আমি চাও পানীৰ কণিকা বৰফ কি দৰে সৃষ্টি হয় এই পানীৰ কণিকাবোৰ লগ লাগি বা গুট মাৰি কি হয় বৰফৰ সৃষ্টি হয় কিন্তু পানীৰ কণিকাবোৰ লগ লাগি বৰফৰ সৃষ্টি হয় যদিও এই বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালি ঠাই ৰৈ যায় তো বহুতো খালি ঠাই ৰৈ যোৱাৰ কাৰণে কি হয় ইয়াৰ বৰফৰ যেটো ঘনত্ব হয় ঘনত্বটো পানীতকৈ কম হয় যেতিয়া ঘনত্বটো পানীতকৈ কম হ'ল ই অবিয়াসলি কি হ'ব পানীত উপঙিব হয়নে কাৰণটো হেতুৱে বৰফ যে পানীত উপঙে কাৰণটো হেতুৱে তো কোৱেশ্চন নম্বৰ 9 ত দিয়া আছে তলত দিয়া উষ্ণতাবোৰ সেলসিয়াস স্কেলত প্ৰকাশ কৰা তো যেতিয়া মই লেসনটো পঢ়াইছিলো তেতিয়া মই সেলসিয়াসৰ পৰা কেলভিন স্কেললৈ কেনেকৈ নিবা কেলভিন স্কেলৰ পৰা সেলসিয়াস স্কেললৈ কেনেকৈ নিয়া মই তোমাক দেখাইছিলো তো সিম্পলি মই হেতু মেথডে নিছো হয়নে তো 300 কেলভিন আছে 300 কেলভিনক আমি যদি সেলসিয়াসলৈ নিবলৈ হয় কি কৰিব লাগিব আমি তাৰ পৰা -273 বিয়োগ কৰিব লাগিব তো বিয়োগ কৰিলে আমি 27 ডিগ্ৰী সেন্টিগ্ৰেড আৰু 300 ডিগ্ৰী সেন্টিগ্ৰেড পাম মানে এটোটো 3 ইজি হয় তো ঠিক হেৰণে কোৱেশ্চন নম্বৰ 10 আছে তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব ইয়াত দিয়া আছে 250 ডিগ্ৰী সেন্টিগ্ৰেড আৰু 100 ডিগ্ৰী সেন্টিগ্ৰেড ইয়াত পানীৰ যেটো উষ্ণতা দিয়া আছে সেই উষ্ণতাটো চাই আমি তাৰ ভৌতিক অৱস্থাটো কি হয় ক'ব লাগে তো আমি জানো যে পানী 100 ডিগ্ৰী সেন্টিগ্ৰেডত কি হয় ই উতলিবলৈ আৰম্ভ কৰে তো যেতিয়া ই উতলিবলৈ আৰম্ভ কৰে মানে ই অলপ অলপ গেছলে ৰূপান্তৰ হয় তো 250 ডিগ্ৰী সেন্টিগ্ৰেড তো বহুত হয় তো 250 ডিগ্ৰী সেন্টিগ্ৰেডত কি হ'ব অবিয়াসলি পানীখিনি কি অৱস্থাত থাকিব গেছীয় অৱস্থাত থাকিব এতিয়া 100 ডিগ্ৰী সেন্টিগ্ৰেডত কি হ'ব 100 ডিগ্ৰী সেন্টিগ্ৰেডত আমি জানো যে 100 ডিগ্ৰী সেন্টিগ্ৰেডত কি হয় পানী উতলিবলৈ আৰম্ভ কৰে তো যেতিয়া পানী উতলিবলৈ আৰম্ভ কৰিব তাৰে কিছুমান অংশ গেছীয় পদাৰ্থ গেছীয় অৱস্থাত থাকিব আৰু কিছুমান পানীৰ অংশ কি হৈ থাকিব জুলীয়া অৱস্থাত থাকিব বা তৰল অৱস্থাত থাকিব তো নেক্সট কোৱেশ্চনটো আছে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় তো এইটো মই যেটা তোমালোক পঢ়াইছিলো আলোচনা কৰিছিলো এই বিষয়ত তো এইটো আনসাৰ তোমালোকে কৰিবা তো মই হিন্টু দি দিছো আমি লিনটাপৰ বিষয়ে পঢ়িছিলো হয়নে তো এই ইয়াৰ যেটো কাৰণ হয় সেই কাৰণটো লিনটাপৰ লগত জড়িত তোমালোকে এই কোৱেশ্চনটো কৰিব ট্ৰাই কৰিবা যদি কমেন্টত তোমালোকে জনাবা যে এটো পাৰিলে না নাই তো ইয়াত মই হিন্টু দিয়া আছে আৰু লিনটাপৰ বিষয়ে মই আগৰ ভিডিওত দিয়া আছে তোমালোকে যদি পাৰা ভিডিওটো এবাৰ চাই লবা তাৰপিছত এই কোৱেশ্চনটো আনসাৰটো কৰি মোক দেখাবা ঠিক আছে কমেন্টত জনাবা তো নেক্সট কোৱেশ্চন নম্বৰ 12 ইয়াত দিয়া আছে বায়ুমণ্ডলীয় গ্যাস জুলীয়া কৰিব পৰা পদ্ধতি এটা কৰা তো যিখিনি বায়ুমণ্ডলৰ আমাৰ গ্যাস আছে গ্যাসখিনি আমি কেনে ধৰণে জুলীয়া কৰিব পাৰো তাৰ এটা পদ্ধতি ক'বলৈ দিছে তো আমি গ্যাসখিনিক জুলীয়া কৰিবলৈ হলে কি কৰিব লাগিব আমি গ্যাসখিনিক উচ্চ চাপত অথবা নিম্ন উষ্ণতাত আমি কি কৰিব পাৰো বায়ুমণ্ডলীয় গ্যাসক আমি জুলীয়া বা তৰল অৱস্থালৈ নিব পাৰো ঠিক আছে তো আমি আগতে পঢ়িছিলো আমি গ্যাসক কি কৰিব পাৰো কম্প্ৰেছ কৰিব পাৰো মানে সংকোচন ঘটাব পাৰো হয়নে তো আমি উচ্চ চাপ প্ৰয়োগ কৰি বা আমি নিম্ন উষ্ণতাত আমি গ্যাসখিনিক আমি জুলীয়া পদাৰ্থলৈ ৰূপান্তৰ কৰিব পাৰো এটা আছে কোৱেশ্চন নম্বৰ 13 ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ঠিক আছে তো ইয়াত আমাৰ কাৰণটো ক'ব লাগে আমি জানো যে কি হয় শুষ্ক গৰম দিনত উষ্ণতাটো বেছি হয় আৰু লগতে আৰ্দ্ৰতাৰ যেটো পৰিমাণ হয় হেতু কম থাকে তো আমি আগতে পঢ়ি আহিছিলো যে যেতিয়া বায়ুমণ্ডলত আৰ্দ্ৰতা কম হয় তেতিয়া বাষ্পীভৱনৰ মাত্ৰাটো কি হয় বৃদ্ধি পায় সেয়ে কি হয় ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে তো এইটা কোৱেশ্চন বাষ্পীভৱনৰ লগত ৰিলেটেড আমি যেটো আবার পঢ়ি আহিছিলো কোৱেশ্চন নম্বৰ 14 ত আছে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় আমি মাটি কলহৰ পানীখিনি কি হৈ থাকে ঠাণ্ডা হৈ থাকে হয় না আমি তো সকলোৱে জানো এটা কিয় ঠাণ্ডা হৈ থাকে তো কি হয় মাটি কলহত কিছুমান সৰু সৰু ছিদ্ৰ থাকে
যাৰ মাজেৰে পানীৰ বাষ্পীভৱন হয় তো এটা বাষ্পীভৱন হ'বলৈ হলে কি হ'ব লাগিব বাষ্পীভৱন হ'বলৈ হলে আমাক তাপৰ প্ৰয়োজন হ'ব তো সেই তাপখিনি ক'ৰ পৰা ল'ব মাটি কলহৰ পাত্ৰটোৰ পৰা তো মাটি কলহৰ পাত্ৰটোৰ পৰা যেতিয়া তাপখিনি বাষ্পীভৱনত হ'ব তেতিয়া কি হ'ব তাৰ যিখিনি তাপ মানে তাপখিনি শোষণ হৈ যাব তাপখিনি ক'ত ইউজ হ'ব বাষ্পীভৱনত ইউজ হ'ব সেই কাৰণে মাটি কলহৰ পাত্ৰটো কি হৈ যাব পানীখিনি ঠাণ্ডা হৈ যাব হয়নে তো এই মাটি কলহৰ পানীখিনি ঠাণ্ডা হোৱাৰ কাৰণটো হৈছে এইটোৱে তো ইয়াত আছে কোৱেশ্চন নম্বৰ 15 হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় এটো হয় আমাৰ যেটো বডি স্প্ৰে বা পেট্ৰল বা এচিটন আমি যেতিয়া হাতৰ তলুৱা লওঁ বা গাত লওঁ কি হয় অমান চেঁচা টাইপৰ ফিল্টাৰ হয় না তো এটো কিয় হয় তো এটা এইবিলাক পেট্ৰল হওক বা সুগন্ধি হওক বা বডি স্প্ৰে যিখিনি হওক সেইখিনি কি হয় আমি হাইলি ভলেটাইল মানে হতি অলপতে বাষ্পীভূত হৈ যায় গম পাইছানে সেইখিনি অলপতে তৎক্ষণাত বাষ্পীভূত হৈ যায় তো বাষ্পীভূত হ'বলৈ হলে কি হ'ব লাগিব বাষ্পীভৱনত যিখিনি তাপ ক'ৰ পৰা ল'ব আমাৰ হাতৰ তলুৱাৰ পৰা ল'ব হয়নে তো গতিকে হাতৰ তলুৱাৰ পৰা যিখিনি তাপখিনি শোষণে কৰি লয় তাপখিনি শোষণ কৰি লোৱাৰ পিছত কি হ'ব হেনি অটোমেটিক্যালি আমাৰ হাতৰ তলুৱাখন কি হৈ যাব ঠাণ্ডা হৈ যাব তো ইয়াৰ কাৰণটোৱে হৈছে বাষ্পীভৱন হয়নে তো বাষ্পীভৱন হ'লে কি হ'ব তাত যিখিনি তাপ আছিল তাপখিনি হাতৰ তলুৱাৰ পৰা শোষণ কৰি ল'ব তো তাপখিনি শোষণ কৰাৰ পিছত কি হ'ব ঠাণ্ডা হ'ব অবভিয়াসলি তো দিয়া কোৱেশ্চন নম্বৰ 16 আছে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় এটো মই তোমালোকৰ কাৰণে দিছো যে তোমালোকেটো সলভ কৰিবা মই হিন্দু দি দিছো তো বাষ্পীভৱনৰ যিখিনি কাৰক আছিল সেই কাৰকখিনি আমি আগতে আলোচনা কৰি আহিছো হয় না আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছিল তো তাৰে আমি এটা পঢ়িলো যে পৃষ্ঠকালি বাহিলে বাষ্পীভৱন বাহে তো এইটো হিন্ট তোমালোকে ব্যৱহাৰ কৰি এই কোৱেশ্চনটো আনসাৰ কৰিবা ঠিক আছে তো অলৰেডি মই আনসাৰটো কৈ দিছো তোমালোকে সজায় পৰাই লিখিব লাগে তো কোৱেশ্চন নম্বৰ 17 টো হৈছে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ঠিক আছে এটা তো গৰম দিনে হৈ আছে তো গৰম দিনত আমি কি কাপোৰ পিন্ধিব লাগে তো গ্ৰীষ্মকালত আমি কি কাপোৰ পিন্ধিব লাগে কপাহী কাপোৰ পিন্ধিব লাগে কিয় পিন্ধিব লাগে কপাহী কাপোৰে কি কৰে আমাৰ গাৰ পৰা ওলোৱা যিখিনি ঘামখিনি কি কৰে ভালদৰে শোষণ কৰি লয় হয়নে তো ভালদৰে ঘামখিনি শোষণ কৰি লৈ এই বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে আৰু আমি জানো যে বাষ্পীভৱনৰ লিন তাপৰ পৰিমাণৰ সমান তাপ লাগিব সেইখিনি সেই পানীখিনি বাষ্পীভৱন হ'বলৈ হলে তাপ লাগিব হয়নে বাষ্পীভৱনৰ লিন তাপৰ সমান তাপ লাগিব হেতু এই তাপখিনি ক'ৰ পৰা ল'ব সেই তাপখিনি আমাৰ দেহৰ পৰা ল'ব তো আমাৰ দেহৰ পৰা যেতিয়া তাপখিনি শোষণ কৰি ল'ব তেতিয়া কি হ'ব আমাৰ ঠাণ্ডা লাগিব সেই কাৰণে আমি গ্ৰীষ্মকালি কি পিন্ধিব লাগে কপাহী কাপোৰ পিন্ধিব লাগে ঠিক আছে তো প্ৰশ্নাৱলী কোৱেশ্চনখিনি ইমানখিনি আছিল কিতাপত দিয়াখিনি তো ইয়াৰ এটো কোৱেশ্চন আনসাৰৰ প্ৰথমটো পাৰ্ট তো নেক্সট পাৰ্টত আমি যিখিনি অনুশীলনীত কোৱেশ্চন দিয়া আছে সেইখিনি আমি আলোচনা কৰিব ট্ৰাই কৰিম ঠিক আছে তো ইয়াৰ এই লেসনটোত এইখিনি কোৱেশ্চন কৰাৰ উপৰিও তোমালোকৰ মনত উদয় হোৱা বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ বা তোমালোকে যদি বাহিৰৰ পোৱা বা কিতাপৰ পৰা পঢ়ি ভিতৰৰ কিছুমান প্ৰশ্ন পোৱা যদি নজনা থাকে তোমালোকে মোক কমেন্টত জনাবা সেইখিনি মই তোমালোকক দিব ট্ৰাই কৰিম তো আজিলে ইমানে ঠিক আছে থ্যাংক ইউ